হেল্ল' ভাই বন্ধুসকল ৱেলকাম টু ৰাকেশ ডিফেন্স ইউটিউব চেনেল যেহেতু আপোনালোকক বহুত দিনেই হ'ল মই ভিডিঅ' দিব পৰা নাই কিন্তু মই ইলেকশ্যন ডিউটি অ'ত ঘূৰি ফুৰি অফিচিয়েলি যিহেতু মই কাম কৰি থাকোঁতে আপোনালোকক মই ভিডিঅ' দিব পৰা নাই গতিকে তাৰ কাৰণে মই দুখিত তাৰ কাৰণে মই ক্ষমা কৰিছোঁ মই যিমান পাৰোঁ আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম ভিডিঅ' মোৰ চেনেলখিনি আপোনালোকে ফ'ল' কৰি ৰাখিব আৰু ভাই বন্ধুসকলক যিহেতু যোৱাকালি যিহেতু নটিছ এখন প্ৰকাশ কৰিছে যিসকল প্ৰাৰ্থী 164টা ভেকেঞ্চি যিসকল প্ৰাৰ্থী কামাণ্ডোত এবি কামাণ্ডোৰ কাৰণে কোৱালিফাই কৰিছিলে ভাইবা দিছিলে তেওঁলোকৰ কাৰণে এটা slprb.in আছাম ৱেবছাইটত আপোনালোকক নটিছ এখন প্ৰকাশ কৰিছে কিন্তু এই নটিছখনত কি উল্লেখ কৰা আছে কিনো আপোনালোকক জাননী দিয়া আছে এই সম্পৰ্কে মই আপোনালোকৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো অকণি স্কিপ কৰিব নালাগে শেষলৈ চাই থাকিব যেহেতু আপোনালোকে এই নটিছখন আপোনালোকে পাইছে এই নটিছখন আপোনালোকক পোনপ্ৰথমে আপোনালোকৰ ৰিজাল্টৰ যেহেতু আপোনালোকৰ অল এভৰিথিং প্ৰচেছখিনি হৈ গৈছে আপোনালোকৰ যিহেতু ৰানিং আদি কৰি আপোনালোকৰ ফিজিকেল আদি কৰি আপোনালোকৰ ভাইবা যিহেতু সাইকোমেট্ৰিক টেষ্ট আপোনালোকৰ সকলো ডিটেইলছ সকলো প্ৰচেছখিনি আপোনালোকৰ সম্পূৰ্ণ শেষ হৈছে কিন্তু এতিয়া কথা হ'ল আপোনালোকৰ প্ৰথম কথা যিহেতু আপোনালোকৰ যেহেতু পইণ্টত কাট অফ গৈছিলে নহয় জানো 1.2 পইণ্টত কিছুমান থাকি গৈছে কামাণ্ডোত 1 পইণ্ট যিমান বেছি হৈছে আনৰিজাৰ্ভত যোৱাখিনি যিহেতু 2.3 পইণ্টতে তেওঁলোকৰ নাম্বাৰটো বেছি হৈছিলে গতিকে এতিয়া কথা হ'ল যিহেতু আপোনালোকৰ ফাইনেল সিলেকশ্যনত তেওঁলোকে আপোনালোকৰ প্ৰচেছখিনি ৰিজাল্ট আউট হোৱা সময়ত যেহেতু আপোনালোকৰ নাম্বাৰখিনি একেই দেখা পাইছে তেওঁলোকে আপোনালোকৰ নাম্বাৰখিনি প্ৰায় সংখ্যৰে একেই নাম্বাৰ হোৱা দেখা পাইছে একে নম্বৰ পোৱা প্ৰায়খিনিয়ে হৈছে মানে এতিয়া কামাণ্ডোত যিসকলে কোৱালিফাই কৰি ভাইবা দিছিলে গতিকে তেওঁলোকে অফিচিয়েলিভাৱে এইটো নাম্বাৰ একেই দেখা পোৱাৰ কাৰণে আপোনালোকক এই নটিছ প্ৰকাশ কৰিবলগীয়া হ'ল যিহেতু যোৱাকালি প্ৰকাশ হৈছে 3 তাৰিখ যিহেতু যোৱাকালি প্ৰকাশ কৰিবলগীয়া হ'ল যিহেতু আপোনালোকৰ পাছত যিহেতু ৰিজাল্ট আউট হোৱাৰ পাছত কোনো ধৰণৰ আপোনালোকৰ বিশৃংখলৰ সৃষ্টি নকৰে কোনো ধৰণৰ আপোনালোকৰ হাইলছটো নহয় এই গতিকে আপোনালোকক ধুনীয়াকৈ অফিচিয়েলিভাৱে আপোনালোকক ডিজিপি অফিচিয়েলি আপোনালোকক এই নটিছখন দিয়া হৈছে যিহেতু আপোনালোকে কোনো ধৰণৰ পাছত আইন বিশৃংখল নহয় গতিকে যিসকল যিহেতু এতিয়া প্ৰায় সংখ্যৰে নাম্বাৰ একেই দেখা পোৱা হৈছে ভাইবাত যিহেতু আপোনালোকৰ কিছুমান 18 পাইছে কিছুমান 20 পাইছে কিছুমান 19 পাইছে কিছুমান 17 পাইছে ঠিক তেনেদৰে আপোনালোকৰ প্ৰায়খিনিৰ নাম্বাৰ একে দেখা পোৱাৰ কাৰণে এতিয়া আপোনালোকৰ একেই যদি মেৰিটত যদি একে নাম্বাৰ প্ৰায় সংখ্যৰে হয় তেনেহ'লে ভেকেঞ্চিটো 164টা আছে গোটেইখিনি নম্বৰ যদি 164টাত যদি আপোনালোকৰ 300 400জন মানুহে একেই যদি নাম্বাৰ পোৱা হয় একে যদি নাম্বাৰ পাই থৈছে একে যদি নাম্বাৰ পাইছে তেনেহ'লে গোটেইখিনি চাকৰি দিব নোৱাৰে যিমানখিনি পোষ্ট আছে ইমানখিনি আপোনালোকৰ চাকৰি দিব নহয় জানো গতিকে এতিয়া আপোনালোকক উল্লেখ কৰি দিছে যিহেতু আপোনালোকক প্ৰকাশ কৰি দিছে যে জাননীখনত একেই যদি নাম্বাৰ হয় তেনেহ'লে বয়সত আপোনালোকক চাকৰি দিয়া নিযুক্তি কৰা হ'ব বয়সত আপোনালোকৰ এজত আপোনালোকক সিলেক্ট কৰা হ'ব যেহেতু আপোনাৰ যদি 20 বছৰ হৈছে মোৰ যদি 21 বছৰ হৈছে নাম্বাৰ যদি একে হয় তেনেহ'লে আপোনাৰ 20 বছৰটো নিযুক্তিৰ পৰা আপোনালোকক বঞ্চিত কৰাব যিহেতু মোৰ যদি আপোনাতকৈ বয়স যদি বেছি হয় একে নাম্বাৰ পোৱাৰ পাছত মোৰ যদি বয়স বেছি হয় তেনেহ'লে মোক সিলেক্ট কৰিব ঠিক তেনেদৰে একে নম্বৰ পোৱাৰ পাছতো যদি একে নম্বৰ পোৱাৰ পাছত আকৌ যদি একেই যদি বয়স হয় আপোনাৰ যদি 21 বছৰ মোৰ যদি 21 বছৰ আপুনি পাইছে ইমান নম্বৰ মই ইমানেই নম্বৰ পাইছে তেনেহ'লে আপোনালোকৰ উচ্চতাৰ ওপৰত হাইটৰ ওপৰত আপোনালোকৰ ডিপেণ্ড কৰিব হাইটত যদি আপোনাৰ যদি 6 ফুট 5 ফুট 6 ইঞ্চি আছে মোৰ যদি 5 ফুট 5 ইঞ্চি আছে তেনেহ'লে একে বয়স হ'ল একেই নাম্বাৰ পাইছোঁ হাইটত আপোনাৰ বেছি হ'ল তেনেহ'লে মই থাকি যাব মই বঞ্চিত হৈ যাম আপোনাক নিযুক্তি কৰি দিব আপোনাৰ নিযুক্তি হৈ যাব আপোনাৰ চিলেক্ট হৈ যাব গতিকে এইখিনি কথাই আপোনাক উল্লেখ কৰিছে বেছি চিন্তা কৰিবলগীয়া কথা নাই যিহেতু আপোনালোকৰ এইটো প্ৰচেছ আগৰ পৰা চলি আহিছে কিন্তু এইবাৰ আপোনালোকক উল্লেখ কৰি দিয়া জাননীটো প্ৰকাশ কৰি দিয়া মুকলি কৰি দিয়া মূল অৰ্থ হৈছে আপোনালোকৰ প্ৰায় সংখ্যৰে নাম্বাৰ একে দেখা পোৱাৰ কাৰণে একে নাম্বাৰ তেওঁলোকে প্ৰচেছ যিহেতু ৰিজাল্ট কালি পৰহি এই মাহৰ ভিতৰত আউট হোৱাৰ খুবেই চান্স আছে এইকাৰণে আপোনালোকৰ সকলো প্ৰচেছখিনি হোৱাৰ পাছত তেওঁলোকে
নিশাভাৱে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰচেছখিনি চোৱাৰ পাছত তেওঁলোকে এইখিনি গোটেইখিনি নম্বৰ দেখা পোৱাৰ পাছত আপোনালোকে এইখিনি পোৱাৰ কাৰণে আপোনালোকে এইখিনি জাননী প্ৰকাশ কৰিবলগীয়া হৈছে কিন্তু এইটো জাননী এই বছৰ নহয় আগৰ পৰা এইটো প্ৰচেছ চলি আহিছে আপোনাৰ যদি নম্বৰ একে আপোনাৰ যদি বয়স হৈ যায় তেনেহ'লে হাইটত চাব হাইটত যদিও একে হয় তিনিটা ইভেণ্ট তিনিটাতে আপুনি যদি একে হৈ যায় তেনেহ'লে আপোনালোকৰ বডি চেছত আপোনালোকক নিযুক্তি কৰা হয় গতিকে এই প্ৰচেছখিনি আগৰ পৰা চলি আছে আপোনালোকে বেছি চিন্তা কৰিব নালাগে আপোনালোকে ভগৱানৰ নাম কৈ থাকক এইখিনি প্ৰচেছ সদায় আগৰ পৰাই চলি আছে গতিকে কি ক'ব এইখিনি প্ৰচেছ হৈ গতিকে এইখিনি জাননী আপোনালোকক মই এইখিনি জাননী নটিছখনত কি উল্লেখ কৰা আছে আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ভাই ভনীসকলক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সকলোকে মই পুনৰবাৰ সকলোকে মই পুনৰবাৰ কৈছোঁ যিহেতু মই কৰ্মব্যস্ততাৰ কাৰণে যিহেতু যিসকলে ইউটিউবত ভিডিঅ' দি আছে ডিফেন্সত তেওঁলোকে ভিডিঅ' দিব পাৰিছে যিহেতু মই অফিচিয়েলি কিছুমান কাম থাকে গতিকে অফিচিয়েলি কাম কৰি থকাৰ কাৰণে কিছুমান মোৰ টাইম নাপাওঁগৈ টাইম পালেও কিছুমান সময়ত মই মিলাব নোৱাৰা হৈ যায় গতিকে মই তাৰ কাৰণে দুখিত কিন্তু মোৰ চেনেলটো সকলোৱে চাব সকলোৱে মোৰ চেনেলটো ফ'ল' কৰিব থেংক ইউ